দৈবকী দৈবকী আমার জীবন বিফল হল দৈবকী অতি নির্বন্ধ কি করিম দৈবকী কোয়া কোয়া দৈবকী রলা কিয় কইদি আমি রাসাদিক পালন করবই লাগিব দুখ নকৰিবা বহি জগতৰ ভয়াৱহ দৃশ্যৰ পৰা আমি এতিয়া বহু আঁতৰত কৈদী ৰূপে খাম কৈদী ৰূপে শুম আৰু শ্ৰীহৰিৰ চিন্তাত দিন কটাম আমাৰ চিন্তাৰ কোনো কাৰণ নাই দৈবকী সকলো হৈছে শ্ৰীহৰিৰ লীলা গতিকে নাৰায়ণৰ চিন্তাৰ বাহিৰে আন একো উপায় নাই তোমার এই 10 মাহ পূর্ণ এতিয়া গতিকে আমি তেওঁক এবাৰ একান্ত মনে মাতো হা ওম বিষ্ণু দেবতাই নমঃ ওম ব্রহ্মাই দেবতাই নমঃ ওম বিষ্ণু দেবাই নমঃ ওম ব্রহ্মাই দেবাই পুনর্বক পুত্ররূপে এইবার তোমালোকৰ কামনা ইচ্ছাই পূৰ্ণ দৈবকী দৈবকী সমাগত সুদিন আমাৰ দুখৰ ৰজনী সুপ্ৰভাত আজি ভকত বৈশ্য হৰিয়ে জন্ম ল'ব পুত্ৰৰূপে তোমাৰ কলা ধন্য হ'ব জীৱন জনম ধন্য হ'ব এই ধৰাতল দুৰ্নিবাৰ কংসক লীলাই কৰিব ধ্বংস আৰু যত আছে নিশাচৰ সকলোকে বধ কৰি পৃথিৱীৰ মহাভাৰ কৰিব হৰণ লগতে আমি মুক্তি পাম চিৰদিনলৈ জয় শ্ৰীহৰি জয় শ্ৰীহৰি জয় শ্ৰীহৰি আজি পুণ্য দিনত শুভক্ষণত শুভ লগনত অষ্টমী তিথিত জন্ম হল নাৰায়ণ নিতাল নিস্তাব্ধ ৰজনী পালি পহৰি সকলো তপনিত লালকাল বসুদেৱ দৈবকীৰ হাতৰ পৰা খহি পৰিল লহি পৰিল হোৱা দৈবকীৰ কলাত শিশু কৃষ্ণ সমস্ত সন্তানকে হত্যা কৰিছে এই শিশুটিৰ জীৱন কেনেকৈ ৰক্ষা কৰা প্ৰভু ময়ো তাকেই চিন্তা কৰিছোঁ দৈবকী 7 দিন শিল বৰষুণৰ মাজত এই শিশুটিৰ জন্ম কেনে সুন্দৰ মুখখনি কেনে মনোমোহা শৰীৰৰ গঠন এনে শিশু মই কেতিয়াও দেখা নাই কিন্তু মহাপাপী কংসৰ হাতত এই শিশুটোৰ প্ৰাণ দিব লাগিব এই শিশুটিক ৰক্ষা কৰাৰ চিন্তা ময়ো কৰিছোঁ এই শিল বৰষুণৰ মাজেৰে শিশুটিক নন্দ যশোদাৰ ঘৰত থৈ অহাটোকে কামনা কৰোঁ নহ'লে ইয়াৰ বাহিৰে অন্য একো উপায় নাই বাৰু দৈবকী কেঁচুৱাটো মোক দিয়া হেল্ল'
কোনে গঙ্গা